নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ সন্মুখত লৈ আহিছো অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ পাঠ 2 যেটো হৈছে পৰিমেয় সংখ্যা কোন প্ৰথমতে আমি জানিব লাগিব যে পৰিমেয় সংখ্যা মানেনো কি তাৰ কাৰণে ইয়াত আমি লিখি আনিছো যে লিখা আছে যে যিবোৰ সংখ্যাক আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰো সেইবোৰক আমি পৰিমেয় সংখ্যা বুলি কওঁ অৰ্থাৎ যিবোৰ সংখ্যা আমি p/q আকৃতি অৰ্থাৎ ভগ্নাংশ আকৃতি যেনেকৈ আমি উদাহৰণ যদি লওঁ 2/3 হ'ব পাৰে বা 6/3 এনেকুৱা এইবোৰ সংখ্যা বা 1 2 কাৰণ এইবোৰ সংখ্যাও তলত আমি একো নাথাকিলে মানে 1 থকা বুলি আমি ধৰি ল'ব পাৰো এতিয়া আমি ইয়াৰ উপৰিও তোমালোকে আগতে পাই আহিছা বাস্তৱ সংখ্যা বা স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা সেইবোৰ বিষয়ে তোমালোকে আগতে পাই আহিছা এতিয়া আমি অনুশীলনীলৈ আগবাঢ়িম 2a 2a এক নম্বৰ প্ৰশ্নৰ কেইটা কোৱা হৈছে যে সত্য নে অসত্য লিখা প্ৰথমটো আছে যে এক নম্বৰত আছে শূন্য এটা স্বাভাৱিক সংখ্যা আমি জানোৱে স্বাভাৱিক সংখ্যা কাক বোলে যে একৰ পৰা আৰম্ভ কৰি আমি গণনা কৰিবলৈ যিমানবোৰ সংখ্যা ব্যৱহাৰ কৰোঁ আটাইবোৰকে কি বুলি কওঁ আমি স্বাভাৱিক সংখ্যা বুলি কওঁ কিন্তু শূন্যটো স্বাভাৱিক সংখ্যাত নপৰে গতিকে প্ৰথমটো হ'ব আমাৰ অসত্য প্ৰথমটো হ'ব সত্য তাৰ পিছত 2 নম্বৰ কৈছে যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা হৈছে শূন্য এতিয়া আমি জানো পূৰ্ণ সংখ্যা কাক বোলে যে স্বাভাৱিক সংখ্যাবোৰকে পূৰ্ণ বোলে কেৱল তাৰ লগত এটা সংখ্যা লগ লাগে সেইটো হৈছে শূন্য শূন্যৰ পৰা 0 1 2 বা যিমানবোৰ স্বাভাৱিক সংখ্যা আছে সেই সকলোবোৰক একেলগে কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা বুলি কোৱা হয় গতিকে শূন্য আটাইতকৈ সৰু মানে পূৰ্ণ সংখ্যাটো হৈছে শূন্য গতিকে 2 নম্বৰটো হ'ব সত্য এতিয়া 3 নম্বৰত কোৱা হৈছে যে -11 এটা অখণ্ড সংখ্যা আমি জানো অখণ্ড সংখ্যা কোনবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা বা আৰু লগতে যিবোৰ ঋণাত্মক সংখ্যা আছে সেই সকলোবোৰক লগ কৰি একেলগে অখণ্ড সংখ্যা বুলি আমি জানো গতিকে -11 এটা অখণ্ড সংখ্যা হয় গতিকে এইটো হ'ব সত্য 4 নম্বৰত কৈছে যে সকলো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা সকলো অখণ্ড সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ বিষয়ে আমি আগতে পালো আমি জানো যে অখণ্ড সংখ্যা কি যেতিয়া আমি -1 2 3 সেইফালে শূন্যৰ পৰা সেইফালে মাইনাছৰ সংখ্যাবিলাকো ল'ম তেতিয়া আমি অখণ্ড সংখ্যা বুলি কওঁ কিন্তু পূৰ্ণ সংখ্যাত আমাৰ সেই মাইনাছবোৰ নাহে গতিকে সকলো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয় গতিকে এই বাক্যটো হ'ব অসত্য 5 নম্বৰত কৈছে সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয় কাৰণ আমি জানো স্বাভাৱিক সংখ্যা কোনবোৰ 1 2 3 1 ৰ পৰা আৰম্ভ হয় আৰু পূৰ্ণ সংখ্যা 0 ৰ পৰা আৰম্ভ হয় গতিকে স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ মাজত থাকে গতিকে সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয় গতিকে 5 নম্বৰটো হ'ব সত্য তাৰ পিছত আছে 6 নম্বৰত আছে অখণ্ড সংখ্যাবোৰে বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ ধৰ্ম মানি চলে এইটো সত্য হ'ব এতিয়া আমি 7 নম্বৰলৈ আগবাঢ়িম 7 নম্বৰটো দিয়া হৈছে যে পূৰ্ণ সংখ্যাবোৰে পূৰণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে এতিয়া আমি পূৰ্ণ সংখ্যা মানে কি জানো 0 পৰা আৰম্ভ কৰি ইপিনে 1 2 3 4 যিমান দূৰ আছে অসীমলৈকে সেইবোৰ হৈছে পূৰ্ণ সংখ্যা এতিয়া কৈছে ক্ৰম বিনিময় বিধি মানে কি আমি জানো যে চাওঁ ধৰি ললো a এটা সংখ্যা b এটা সংখ্যা এই দুটা যেতিয়া আমি পূৰণ কৰিম a * b হ'ব এই a * b কৰাৰ পিছত যিমান উত্তৰ ওলাব সেইটো b * a কৰিলেও সমান হ'ব সেই উত্তৰটোৰ সমান হ'ব এইটোই ক্ৰম বিনিময় বিধি এতিয়া আমি যদি দুটা পূৰ্ণ সংখ্যা লওঁ যিকোনো দুটা পূৰ্ণ সংখ্যা লওঁ ধৰি ললো পূৰ্ণ সংখ্যা আমি 3 আৰু 4 ললো 3 আৰু 4 3 * 4
সমান কিমান হ'ব 12 হ'ব আৰু 4 × 3 কৰিলেও আমাৰ 12 ওলাব অৰ্থাৎ পূৰ্ণ সংখ্যাবোৰে পূৰণৰ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে গতিকে এই ইয়াত কৈছে এই প্ৰশ্নটোত কৈ আছে যে পূৰ্ণ সংখ্যাবোৰে পূৰণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে অৰ্থাৎ অসত্য হ'ব কাৰণ মানি চলে এতিয়া আমি 8 নম্বৰলৈ আগবাঢ়িম 8 নম্বৰত দিয়া আছে a b c যিকোনো তিনিটা অখণ্ড সংখ্যা হলে a divided by b whole divided by c equal to a divided by whole b divided by c এতিয়া আমি যদি এটা উদাহৰণ লওঁ উদাহৰণৰ সহায়ত আমি যদি এইটো কৰোঁ তেতিয়া বুজিবলৈ আমাৰ সহজ হ'ব আমি ধৰি ললো a -4 b 2 আৰু c আমাৰ 6 এনেকৈ আমি তিনিটা অখণ্ড সংখ্যা লৈ ললো a b c এতিয়া প্ৰশ্নমতে আমি কি দিয়া আছে যে a divided by b আমি প্ৰথমতে আমি এইটো কৰি চাম যে এৰ ঠাইত আমি -4 বহাই দিলোঁ ডিভাইডেড বাই কিমান হ'ব ইয়াত বিৰ ঠাইত বহালোঁ আমি 2 চিৰ ঠাইত বহালোঁ আমি 6 এতিয়া আমি এইটো উত্তৰ ওলাম এইটো হৰণ কৰিলে আমি পাম আমি -2 ডিভাইডেড বাই 6 আমি এনেকৈ লিখিব পাৰোঁ হৰণটো -2 ডিভাইডেড বাই 6 এতিয়া হ'ব -1/3 এতিয়া আমি এইখিনি কৰি চাম a হ'ব -4 divided by 2 এতিয়া আমি ব্ৰেকেটৰখিনি আমি প্ৰথমতে কৰিম 2 divided by 6 হ'লে তাৰপিছত আমি এইখিনি কৰাৰ পিছত আমি কি হ'ব আমি যেতিয়া কৰিম এইটো ওলাব কিমান -12 তোমালোকে এইখিনি বুজি পাইছা নিশ্চয় যে আমি কি কৰিছোঁ -4 ডিভাইডেড বাই এইটো হৰণটো আমি এনেকৈ লিখিব পাৰোঁ 2 ডিভাইডেড বাই 6 -4 হৰণ এইটো আমি কাটাকাটি কৰিলোঁ ইয়াত 2 1 গুণ 2 2 3 গুণ 6 1/3 হ'ল -4 এতিয়া হয় হৰণটো আমি যেতিয়া পূৰণ কৰি দিওঁ তেতিয়া এইটো আমি কি হয় ওপৰটো তলত যায় তলৰটো ওপৰলৈ আহে তেতিয়া একেই হ'ল তাৰপিছত আমি তলত 1 থকা মানে একেই কথা মাইনাছ আৰু 3 পূৰণ কৰাৰ পিছত হৈ গ'ল গতিকে আমি দেখা পালোঁ ইয়াত কিমান ওলাইছে -1/3 আৰু ইপিনে ওলাইছে -12 অৰ্থাৎ দুটা সমান হোৱা নাই কিন্তু আমাক ইয়াত প্ৰশ্নটোত সমান হ'ব বুলি দিয়া আছে যে দুটা সমান হ'ব বুলি কোৱা আছে গতিকে এইটো কি হ'ব অসত্য হ'ব গতিকে আমাৰ 8 নম্বৰটো হ'ব সত্য এতিয়া আমি 2 নম্বৰলৈ আগবাঢ়িম 2 নম্বৰত প্ৰশ্নটোত কোৱা হৈছে তলৰ কোনবোৰ পৰিমেয় সংখ্যা আমি ইতিমধ্যে জানো কোনবোৰ সংখ্যাক পৰিমেয় সংখ্যা বুলি যে যিবোৰ সংখ্যাক p by q আকৃতিত প্ৰকাশ কৰিব পাৰি আৰু p আৰু q দুটা অখণ্ড সংখ্যা হ'ব আৰু q2 অৰ্থাৎ তলৰ যিটো হৰ সেইটো কি হ'ব নালাগিব 0 হ'ব নালাগিব গতিকে সেই হিচাপে আমি চাই যাম প্ৰত্যেকটো সংখ্যা যোনকেইটা হয় আমি লিখি যাম যেনে আমি প্ৰথম আমি সংখ্যাটো পাইছোঁ -11.2 এইটো পৰিমেয় সংখ্যা হয় নে নহয় এতিয়া আমি যদি চাওঁ এইটো পৰিমেয় সংখ্যা হ'ব কিয় কাৰণ আমি যেতিয়া 11.2 আমি এই পইণ্টটো উঠাবলৈ যাম তেতিয়া আমি কি কৰিম ইয়াক 10ৰে হৰণ কৰিম তো এতিয়া আল্টিমেটলি কি হৈ যাব p by q আকৃতিত আহি যাব গতিকে এইটো হ'ব প্ৰথম আমি লিখিলোঁ -11.2 এইটো পৰিমেয় সংখ্যাবোৰ আমি লিখি দিছোঁ পৰিমেয় সংখ্যাবোৰ প্ৰথমটো হৈছে 11.2 এটা পৰিমেয় সংখ্যা হয় নেক্সট তাৰপিছত দিয়া আছে 4/19
এইটো ইতিমধ্যে ইয়াত পি বাই কিউ আকৃতিত প্ৰকাশ কৰাই আছে দিয়া আছে গতিকে এইটো হ'বই নেক্সট টু দিয়া আছে -17/3 এতিয়া আমি এইটো পি বাই কিউ আকৃতিত আছে আৰু আমি এটা নিয়ম পাই আহিছো যে তলৰ যিটো হৰ অৰ্থাৎ কিউ সেইটো মাইনাছত থাকিব নালাগে ওপৰতো থাকিব পাৰে গতিকে এইটো পি বাই কিউ আকৃতিত আছে আৰু তলৰটোত মাইনাছ নাই কেৱল ওপৰটোতহে আছে গতিকে এইটো হ'ব এটা পৰিমেয় সংখ্যা নেক্সট তাৰপিছত আছে 0.3 bar এইটো এটা পৰিমেয় সংখ্যা হ'ব তাৰপিছত আছে √2 √2 এটা পৰিমেয় সংখ্যা নহয় নেক্সট তাৰপিছৰ সংখ্যাটো আছে 100/101 এইটোতো হয় আমি দেখা পাই আহিছো এইটো পি বাই কিউ আকৃতিত আছে নেক্সট আছে 22/7 এইটো হয় পৰিমেয় সংখ্যা নেক্সট আছে √3 যেটো এটা পৰিমেয় সংখ্যা নহয় নেক্সট আছে 6√5 এইটো পৰিমেয় সংখ্যা নহয় তাৰ পিছৰ সংখ্যাটো আছে 1.001 এইটো এটা পৰিমেয় সংখ্যা হয় কাৰণ আমি আগতেই পাইছো কৈছো এবাৰ কৈ দিছো যে যেতিয়া আমি এই সংখ্যাটোৰ দশমিকটো উঠাবলৈ যাম তেতিয়া আমি কিহে হৰণ কৰিব লাগিব 1000 ৰে আমি এই সংখ্যাটো হৰণ কৰিম তো এইটো হৈ যাব এটা পৰিমেয় সংখ্যা অৰ্থাৎ আমি যেতিয়া আমি এই সংখ্যাটোক আমি দশমিকটো উঠাম যেতিয়া 1.001 আছে এইটো উঠাবৰ কাৰণে আমি দশমিক উঠাবৰ কাৰণে ইয়াত আমি কি হৰণ দিম 1000 দি হৰণ দিম তেতিয়া ইয়াৰ দশমিকটো উঠি যাব গতিকে সেই হিচাপে এইটো এটা পৰিমেয় সংখ্যা হয় নেক্সট আমি সংখ্যাটো আছে 2.0300300003 এইটো আৰু ডট এনেকৈ দিয়া আছে অৰ্থাৎ অসীমলৈ অসংখ্য সংখ্যা আছে তো এইটো এটা পৰিমেয় সংখ্যা নহয় নেক্সট তাৰপিছৰ সংখ্যাটো -3.1311311333 ডট অৰ্থাৎ অসংখ্য অসীমলৈ আছে গতিকে এইটো এটা পৰিমেয় সংখ্যা নহয় কিন্তু 0টো হ'ব কাৰণ 0ক আমি পি বাই কিউ আকৃতিত প্ৰকাশ কৰিব পাৰো এই দুটা সংখ্যাক আমি পি বাই কিউ আকৃতিত প্ৰকাশ কৰিবলৈ নোৱাৰো কাৰণ ইয়াত কিমান দূৰ সংখ্যা আছে ইয়াত সেইটো সঠিকভাৱে দিয়া নাই গতিকে এইটো এই দুটা সংখ্যাক আমি পি বাই কিউ আকৃতিত প্ৰকাশ কৰিব নোৱাৰো কিন্তু 0ক পাৰিম গতিকে 0টো হৈছে পৰিমেয় সংখ্যা আৰু নেক্সট আছে 0/5 এইটো পি বাই কিউ আকৃতিত প্ৰকাশ কৰাই আছে গতিকে এইটো এটা পৰিমেয় সংখ্যা হয় বাকি যিকেইটা থাকিল এইকেইটা হৈছে অপৰিমেয় সংখ্যা কিন্তু ইয়াত আমাক লিখিব কৈছে যে তলৰ কোনবোৰ পৰিমেয় সংখ্যা আমি সেই পৰিমেয় সংখ্যা কেইটা লিখি উলিয়াইছো বাকি কেইটা নহয় সেইকেইটা যদি তোমালোকে বিচাৰা লিখি দিব পাৰা নিলিখিলে আপত্তি নাই ইয়াত কাৰণ ইয়াত কেৱল পৰিমেয় সংখ্যা কেইটা লিখিব দিছে আমি যিকেইটা পালো বাকি নোহোৱা কেইটা আমি পাইছো √2 √3 6√5 8 2.0300300003 dot -3.1311311333 dot এইকেইটা অপৰিমেয় সংখ্যা ছাত্ৰীসকল আশা কৰো তোমালোকে 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন দুটা ভালদৰে বুজি পাইছা আজিৰ ভিডিঅটো ইমানলৈকে আছিল বাকি 3 নম্বৰৰ পৰা আমি 3 4 5 6 কিমান কেইটা আছে আমি নেক্সট ভিডিঅত আলোচনা কৰিম ধন্যবাদ